মোৰ আজিৰ এই ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ এটা ভাল খবৰ। ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰমহা সম্পৰ্কীয় এই ভাল খবৰটো আজি ফেচবুক পেজৰ জৰিয়তে উল্লেখ কৰিছে। অৰ্থাৎ যিহেতু শাৰদীয় দুৰ্গা পূজা অহা 29 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, এই দুৰ্গা পূজাৰ আগতে ছেপ্টেম্বৰ মাহৰ দৰমহা আগতীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিছে। ইয়াতে উল্লেখ কৰিছে, চাওক, শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে 2025 চনৰ ছেপ্টেম্বৰ দৰমহা আগতীয়াকৈ মুকলি কৰাৰ সিদ্ধান্ত লৈছে আৰু সেই অনুসৰি দৰমহা 1 অক্টোবৰ 2025 নিৰ্ধাৰিত তাৰিখৰ পৰিৱৰ্তে যিহেতু ছেপ্টেম্বৰ মাহৰ দৰমহা 1 অক্টোবৰৰ পৰাহে নিয়মমতে পাব লাগে, কিন্তু 1 অক্টোবৰ নিৰ্ধাৰিত তাৰিখৰ পৰিৱৰ্তে কাইলৈৰ পৰা বিতৰণ কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু কাইলৈৰ পৰা কৃষকে দৰমহাৰ বিল লাভ কৰা আৰম্ভ কৰিব। In view of the forthcoming Durga Puja, the state government has decided to release the salary for September 2025 in advance. Accordingly, salaries will be disbursed from tomorrow instead of the scheduled date of 1st October 2025. The Treasury will start receiving salary bill from tomorrow. So, আজিৰ এই ভিডিঅ'টোৰ যোগেদি এই ভাল খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।